A very good morning to all of you. আমি আজি হেলথ ৰিলেটেড দুটা আলোচনা কৰিম আৰু সাহসৰ ৰিলেটেড এটা আলোচনা কৰিম। প্ৰথমটো হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান। তাৰমানে এইটো কাৰ কাৰণে? যিসকল গৰ্ভৱতী মহিলা ঠিক আছে মাতৃ হ'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে এই বিশেষ অভিযানটো চলোৱা হৈছে। যিসকলে এই পিডিএফটো বিচাৰি থাকে তেওঁলোকে এই কোডটো স্ক্যান কৰিব পাৰে। টেলিগ্ৰামত এই পিডিএফটো শ্বেয়াৰ কৰা হয়। সো এতিয়া বহু সময়ত আমি আমাৰ যি চৰকাৰ আছে আমি বহুত সমালোচনা কৰোঁ বিকজ অফ নট গিভিং দ্য ছাৰ্ভিচেছ প্ৰপাৰলি। আমাক যি সেৱা দিব লাগে বা জনসাধাৰণক যি সেৱাৰ প্ৰয়োজন আছে সময়মতে বা যিটো কোৱালিটিত দিব লাগে সেই মতে নিদিয়াৰ কাৰণে। কিন্তু এটা এক্সাম্পল এটা উদাহৰণ যিটোৰ কাৰণে আমি চৰকাৰৰ এই পদক্ষেপক শলাগ ল'ব লাগিব সেইটো হৈছে মেটাৰনেল মৰ্টেলিটি ৰেট। ঠিক আছে, মেটাৰনেল মৰ্টেলিটি ৰেট অসমত এটা সময়ত ইমান বেছি আছিলে, আমাৰ যিটো নেশ্যনেল এভাৰেজ হয় তাতকৈও অধিক বেছি। মেটাৰনেল মৰ্টেলিটি ৰেট মানে কি? 1 লাখ মহিলাৰ ভিতৰত গৰ্ভৱতী মহিলা যি প্ৰসূতি আছে তেওঁ যি সন্তান জন্ম দিয়ে সেই সময়ত 1 লাখ মহিলাৰ মাজত কেইগৰাকীৰ মৃত্যু হয়। ঠিক আছে, এই হাৰটোক কোৱা হয় মেটাৰনেল মৰ্টেলিটি ৰেট। আৰু হিষ্ট্ৰিকেলি আমি যদি চাওঁ ঠিক আছে ইতিহাস যদি আমি শুৱনি চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে অসমৰ আটাইতকৈ বেছি গোটেই ভাৰতৰ আটাইতকৈ বেছি মেটাৰনেল মৰ্টেলিটি বাৰ্ডেন আছিলে। তাৰমানে আটাইতকৈ বেছি প্ৰসূতিৰ মৃত্যু আমাৰ অসমতে হৈছিলে এটা সময়ত। কিন্তু চৰকাৰৰ উচিত পদক্ষেপ ভাল পদক্ষেপৰ কাৰণে আজি সেই ৰেচিঅ'টো যথেষ্ট কমি আহিছে, ইমান কমি আহিছে যে ভাৰতৰ যিটো আমাৰ নেশ্যনেল এভাৰেজ আছে তাতকৈও কমি গ'ল। এতিয়া চোৱাচোন 88 হয় আমাৰ নেশ্যনেল এভাৰেজ আৰু আমাৰ অসমৰ বৰ্তমান হয় 84। এটা সময়ত এইটো ইমানেই বেছি আছিলে 480ত আছিলে যিটো নেকি গোটেই দেশখনৰ ভিতৰতে আটাইতকৈ বেছি আছিলে। এতিয়া আমি বুজিব পাৰিছোঁ যে এইটো কিহৰ কাৰণে সম্ভৱ হৈছিলে আৰু কিয় ইমান প্ৰসূতিৰ মৃত্যু কিয় হৈছিলে, কি বুলি ভাবা তোমালোকে? কি কাৰণত প্ৰসূতিসকলৰ গৰ্ভৱতী মহিলাৰ সন্তান জন্ম দিয়াৰ সময়ত মৃত্যু হয়? এক হৈছে আমাৰ যদি কম বয়সতে ঠিক আছে বহুত কম বয়সতে যদি এগৰাকী মহিলা গৰ্ভৱতী হয় ঠিক আছে 18 বছৰৰ যদি কম হয় তেখেতৰ মৃত্যু হোৱাৰ সেই সম্ভাৱনাটো অতি বেছি থাকে। দ্বিতীয়টো হৈছে যদি তেওঁ নিউট্ৰিশ্যন ভালকৈ লোৱা নাই, যদি তেওঁ দুৰ্বল শাৰীৰিকভাৱে, তেওঁ প্ৰসূতি হৈ পেলাই এগৰাকী সন্তান জন্ম দিব পৰাকৈ তেওঁৰ গাত যদি তেজ নাই। ঠিক আছে, তাৰপিছত হৈছে ইনষ্টিটিউশ্যনেল ডেলিভাৰিজ। যদি এইখিনি সময় বহুত কঠিন এটা সময় হয় সেইখিনি সময়ত যদি উচিত সময়ত উচিত চিকিৎসা লাভ নকৰে, বহু সময়ত ঘৰতে ধাই মা বুলি যাক কোৱা হয় ধাই আনি পেলাই সেই সন্তান জন্ম দিয়া হয়, যিটো কাৰণত তেওঁৰ যি প্ৰয়োজনীয় দৰৱ পাতি ইত্যাদি যিখিনি লাগতিয়াল বস্তু হয় সেইখিনি নোপোৱাৰ ফলতো এগৰাকী প্ৰসূতিৰ মৃত্যু হ'ব পাৰে। এইখিনি হোৱাৰ কাৰণে আমি বিশেষকৈ আমাৰ অসমৰ চৰ অঞ্চলত আৰু আমাৰ অসমৰ যিবিলাক টি গাৰ্ডেনছ আছে, আমাৰ চাহ জনজাতীয় লোকসকলৰ য'ত বসতি বেছি আছে, বহু সময়ত সেই অঞ্চলবিলাকত ভাল আমাৰ হস্পিটেল নথকাৰ কাৰণে বা হস্পিটেলত যে গৈ পেলাই সন্তান জন্ম দিব লাগে সেই যিটো এৱেৰনেছ হয় সেই কথাৰ প্ৰতি তেওঁলোক অৱগতই নহয়, যিটো কাৰণত আমি প্ৰসূতিৰ মৃত্যু ইমান বেছি হাৰত গোটেই ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ বেছি দেখিবলৈ পাইছিলোঁ এটা সময়ত। কিন্তু সেইটো এতিয়া হ্ৰাস পাই যিটো আমাৰ নেশ্যনেল এভাৰেজো আছে তাতকৈও কম হৈ পৰিছে। এইটো এটা মুখ্য কাৰণ হৈছে যে চৰকাৰে উচিত আমাৰ স্বাস্থ্য ব্যৱস্থা যিটো আমাৰ প্ৰসূতিসকলৰ কাৰণে ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে। কেনেকুৱা ধৰণৰ এতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে? প্ৰি নেটেল কেয়াৰ বা এণ্টিনেটেল কেয়াৰ বুলি যিটো আমি কওঁ, মানে প্ৰসূতিগৰাকীয়ে জন্ম দিয়াৰ আগতে তেওঁ কিছু কেয়াৰ পাব লাগে, সময়মতে তেওঁ কনচাল্টেশ্যন পাব লাগে, তেওঁ ব্লাড টেষ্ট সময়মতে হ'ব লাগে। ব্লাড টেষ্ট হ'লেহে গম পোৱা যাব যে তেওঁৰ
শৰীৰত কি মাত্ৰাত কিমান আছে যে আইৰণৰ ডেফিচিয়েঞ্চি আছে নেকি বেলেগ কিবা ডেফিচিয়েঞ্চি আছে নেকি ইউৰিন টেষ্ট আল্ট্ৰাসাউণ্ড মেডিচিনছ কাউন্সেলিং এইখিনি বস্তু দিব লাগে আৰু যদি দিয়া নহয় যদি এগৰাকী মহিলা এনিমিয়াত ভুগি আছে হাইপাৰটেনশ্যনত ভুগি আছে জেষ্টেশ্যনেল ডায়েবেটিছ এটা খুব মানে সম্ভাৱনীয় এটা ৰোগ যিটো সময়ত এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় সেই সময়ত হোৱা এটা বিশেষ কাইণ্ড অফ ডায়েবেটিছ যিটো কোৱা হয় জেষ্টেশ্যনেল ডায়েবেটিছ হাই ৰিস্ক প্ৰেগনেন্সি বহু বেলেগ লোকৰ বেলেগ ধৰণে হয় এইবিলাকৰ যদি সময়মতে সমাধান দিয়া নহয় তেতিয়া এগৰাকীৰ প্ৰসূতিৰ মৃত্যু হ'ব পাৰে আৰু আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটটো তেতিয়া বৃদ্ধি হৈ যায় ঠিক আছে এতিয়া আমি এই কথা কিহৰ কাৰণে পাতি আছোঁ বিকজ অফ ছাকচেছফুল প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান এই বিশেষ অভিযানটো কোনে চলাইছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এইটো 2016 চনত আৰম্ভ কৰিছিলে আৰু 2026 চনত এতিয়া 10 বছৰ হৈছে অ'কে ইয়াৰ দ্বাৰা কোৱালিটি গুণগত এণ্টিনেটেল কেয়াৰ প্ৰভাইড কৰা হয় তাৰমানে প্ৰসূতিৰ সন্তান জন্ম হোৱাৰ আগতে যিখিনি গৰ্ভৱতী অৱস্থাত তেওঁক যিখিনি কেয়াৰ লাগে যাৰ দ্বাৰা আমি মেটাৰনেল মৰ্টেলিটি ৰেট কমাই আনিব পাৰোঁ অ'কে চ' এই যিটো প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান ইয়াৰ বিশেষ কিছুমান ফিচাৰ্ছ আছে বিশেষত্ব কি আছে 9 তাৰিখে প্ৰত্যেক মাহৰ 9 তাৰিখে এই প্ৰি নেটেল কেয়াৰটো আমাৰ চৰকাৰী যি চিকিৎসালয়বিলাক আছে তাতে দিয়া হয় য'ত সকলো সেই অঞ্চলৰ সকলো প্ৰেগনেণ্ট উইমেন বা গৰ্ভৱতী মহিলাক স্পেচিয়েলি যিসকলে ছেকেণ্ড আৰু থাৰ্ড ট্ৰাইমেষ্টাৰত আছে ঠিক আছে আমি 3টা ট্ৰাইমেষ্টাৰত ভগোৱা হয় 9 মাহটো ঠিক আছে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰটো 3 মান্থছৰ এনেকৈ 3 মান্থছৰ ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ট্ৰাইমেষ্টাৰত ভগোৱা হয় ছেকেণ্ড আৰু থাৰ্ড ট্ৰাইমেষ্টাৰৰ কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ হৈ যায় য'ত ক্লিনিকেল এক্সামিনেশ্যন হয় তেওঁলোকৰ ব্লাড টেষ্ট ইত্যাদি হয় ঠিক আছে আল্ট্ৰাছাউণ্ড হয় আৰু ৰিস্ক এছেছমেণ্ট কৰা যায় এই প্ৰেগনেঞ্চিটো কিমান ৰিস্কি হ'ব পাৰে সেই এছেছমেণ্টটো কৰা যায় আৰু যদি সেই সময়ত এনেধৰণৰ কিছুমান সমস্যাই দেখা দিয়ে তেতিয়া কেনেকৈ ডেলিভাৰীটো হ'ব নৰ্মেল পচিবল হ'ব নে নহ'ব নেচাৰেল বাৰ্থ হ'ব নে নহ'ব চি ছেকশ্যন হ'ব পাৰে নেকি এইবিলাক বস্তু সেই তেতিয়া সিদ্ধান্ত ল'ব পৰা যায় উচিতভাৱে অ'কে আৰু ইয়াৰ লগতে অন্য কিছুমান আমাৰ স্কিমছ আছে যিটোৱে নেকি আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেট অসমত ইমান দ্ৰুত গতিত হ্ৰাস কৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এইকেইটা তোমালোকে মনত ৰাখিব লাগিব জননী সুৰক্ষা যোজনা ইনষ্টিটিউচনেল ডেলিভাৰী অকণমান আগতে যে আমি কথা পাতিলোঁ যে ইনষ্টিটিউচনেল ডেলিভাৰী মানে কি হস্পিটেলত গৈ পেলাই হোৱা ডেলিভাৰীটো বা আমাৰ সন্তানৰ জন্ম হোৱাটো ঠিক আছে যদি ঘৰত হ'ব বা ঘৰৰ ওচৰতে হ'ব সেইটোক আমি ইনষ্টিটিউচনেল বুলি নকওঁ অ'কে ইনষ্টিটিউচনেল ডেলিভাৰী কিয় ইম্পৰ্টেণ্ট আমি জানো কাৰণ হেল্থ কেয়াৰ প্ৰফেশ্যনেলছসকল নাৰ্ছ হওক ডক্টৰ্ছ হওক তেওঁলোক আমাৰ ওচৰত থাকে নেক্সট হৈছে জননী শিশু সুৰক্ষা কাৰ্যক্ৰম এটা জন্ম দিয়াৰ পিছত শিশুটোৰো সেই একেদৰে আমি কেয়াৰ কৰিব লাগিব তেওঁক আমি সেই সেৱা দিব লাগিব কাৰণ সেইখিনি অৱস্থাটো মাতৃগৰাকীকো যথেষ্ট কেয়াৰৰ প্ৰয়োজন হয় আৰু শিশুগৰাকীকো ঠিক আছে চ' ইয়াৰ দ্বাৰা ফ্ৰী ট্ৰিটমেণ্ট দিয়া হয় মাদাৰ্ছ আৰু নিউ বৰ্ণছক কাৰণ আমাৰ ইনফেণ্ট মৰ্টেলিটি ৰেটটো এটা সময়ত অসমৰ যথেষ্ট বেছি আছিলে অ'কে সেইটো এতিয়া কমি আহিছে বিকজ অফ এই ধৰণৰ স্কিমছৰ কাৰণে অ'কে পোষণ অভিযান আমি জানো যে আমাৰ ভাৰতৰ মহিলাসকল বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ মহিলাসকল এনিমিয়া প্ৰোন তাৰমানে আমাৰ আইৰণ যিটো আমাৰ ব্লাডত থাকিব লাগে যিমান পৰিমাণে থাকিব লাগে হিমোগ্লোবিন যেনেকৈ থাকিব লাগে তাৰ পৰিমাণটো যথেষ্ট কম যিটো কাৰণত প্ৰসূতিৰ মৃত্যু অতি বেছিকৈ হয় আৰু পোষণ অভিযানৰ জৰিয়তে মাতৃ বা আমাৰ মহিলাসকলে কেনেধৰণৰ খাদ্য খাব লাগিব শিশুসকলে কেনেধৰণৰ খাদ্য খাব লাগিব বেলেঞ্চ ডায়েটৰ কাৰণে তাৰ ওপৰত নিউট্ৰিশ্যনেল ছাপৰ্ট দিয়া হয় আয়ুষ্মান ভাৰত আমাৰ আয়ুষ্মান ভাৰতৰ দ্বাৰা হেল্থ কেয়াৰ চিষ্টেমটো যাতে সকলোৰে কাৰণে এফৰ্ডেবল হয় সকলোৰে কাৰণে এক্সেচিবল হয় সকলোৱে যাতে এই সেৱা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এটা বিশেষ ধৰণৰ স্কিম আয়ুষ্মান আৰোগ্য মন্দিৰ আমি দেখিছোঁ সৰু সৰু ছাব চেণ্টাৰ্ছবিলাক আমাৰ এই লোকেলিটিজবিলাক কমিউনিটি চেণ্টাৰ্ছ হিচাপে ডেভেলপ কৰা হৈছে এই আৰোগ্য মন্দিৰ সৰু সৰু হস্পিটেল বুলি আমি ক'ব পাৰোঁ কমিউনিটি হেল্থ চেণ্টাৰ বুলি ক'ব পাৰোঁ য'ত একদম প্ৰাইমেৰী যিখিনি আমাক প্ৰয়োজন আছে হেল্থ কেয়াৰ সেইখিনি তাতে প্ৰদান
কৰিব পৰা যায় ইয়াৰ দ্বাৰা সেইকাৰণে আমি দেখিবলৈ পাইছো ম্যাটাৰনেল মৰ্টালিটি ৰেট কমি আহিছে আইএমআৰ ৰেট কমি আহিছে নিওনেটাল মৰ্টালিটি ৰেট কমি আহিছে ষ্টিল বাৰ্ডছ কমি আহিছে ইনষ্টিটিউচনেল ডেলিভাৰী ৰেট বাঢ়ি গৈছে ওকে এনিমিয়া প্ৰিভেলেন্স কমি গৈছে আমি এনিমিয়া টেবলেটছ এনিমিয়াৰ কাৰণে আইৰণ টেবলেটছ স্কুলবিলাকত দিয়াও আমি দেখিছো হয়নে সো এইটো আকৌ আমাৰ গ্লোবেল যেটো এটা টাৰ্গেট আছে সাস্টেইনেবল ডেভেলপমেন্টৰ গোল নম্বৰ কোনটো ট্ৰিট গুড হেলথ আৰু ৱেল বিংৰ কথা কোৱা হৈছে সেই টাৰ্গেটটো সম্পূৰ্ণ কৰিবৰ কাৰণে এইখিনি অতি গুৰুত্বপূৰ্ণ কন্ট্ৰিবিউশন হয় আৰু ইয়াৰ গোটেই ইকোসিস্টেমটো আমি বুজিব লাগিব কিহৰ কাৰণে এয়া সম্ভৱ হৈছে এই সফলতা আমি কেনেকৈ পাইছো কাৰণ আমাৰ একদম গ্ৰাউণ্ড লেভেলত তৃণমূল পৰ্যায়ত আমাৰ আশা কৰ্মী সকলে ঘৰে ঘৰে গৈ সেই ইনফৰমেশনটো লৈ আহে আৰু কোনোবা যদি প্ৰেগনেন্ট মহিলা থাকে তেওঁক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ সেই সুবিধাখিনি কৰি দিয়ে সেই মানে ইনষ্টিটিউচনেল ডেলিভাৰীৰ কাৰণে এটা বহুত important যোগসূত্ৰ তেওঁলোকে মেইনটেইন কৰে এএনএম নাৰ্सेस ষ্টাফ নাৰ্सेस কমিউনিটি হেলথ অফিচাৰ্স মেডিকেল অফিচাৰ্স এই সামগ্ৰিকভাৱে এটা ইকোসিস্টেম ডেভেলপ কৰা হৈছে যাতে প্ৰত্যেক গৰাকী প্ৰসূতিয়ে তেওঁ যিখিনি উচিত স্বাস্থ্য সেৱা লাভ কৰিব পাৰে সেই গুটেখিনি তেওঁ লাভ কৰে প্ৰেগনেন্সি ট্ৰেক কৰা হয় কাউন্সেলিং দিয়া হয় ৰেফাৰেল দিয়া হয় যদি সেই হস্পিটেলত সেই প্ৰেগনেন্সিটো বহুত বেছি হাই ৰিস্ক তেনেহলে বেলেগ এখন হস্পিটেল উচ্চ পৰ্যায়ৰ হস্পিটেলত তেওঁ ডেলিভাৰী ৰেকমেন্ড কৰা হয় ঠিক আছে সো ইয়াৰ দ্বাৰা আমি বুজিব পাৰিছো যে আমাৰ যেটো হেলথ কেয়াৰ সিস্টেম আছে এই হেলথ কেয়াৰ সিস্টেমত ভাল পদক্ষেপ লোৱাৰ কাৰণে আমি আমাৰ এটা বহুত গুৰুত্বপূৰ্ণ সমস্যা বহুত ডাঙৰ সমস্যা আমি এটা সমাধান কৰিবলৈ সক্ষম হৈছো ৰাইট সো এই যেটো আমি আজি স্কিমৰ কথা পাতিলো অভিযানৰ কথা পাতিলো তাৰ বিষয়ে তোমালকে এই এনসাৰটো এই কোৱেশ্চনটো কৰিবা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান ইয়াত ইট provides assured comprehensive and quality antenatal care to pregnant women হয়নে antenatal care মানে প্ৰেগনেন্সি মানে ডেলিভাৰীৰ আগত যিখিনি কেয়াৰ দিয়া হয় ঠিক আছে হয়নে এইখিনি সকলোখিনি কৰা হয় এগৰাকী গৰ্ভৱতী মহিলাৰ কাৰণে ইট ইজ ইমপ্লিমেন্টেড অন the 9th of every month হয়নে কোনটো ট্ৰাইমেষ্টাৰৰ বেছিকৈ গুৰুত্ব দিয়া হয় second or third trimester right it focuses particularly on identification and management of high risk pregnancies yes jodi high risk pregnancies দেখা দিয়ে টেষ্টৰ দ্বাৰা আল্ট্ৰাসাউণ্ডৰ দ্বাৰা তেতে কি কৰা হয় তেওঁ উচিত স্বাস্থ্য সেৱা প্ৰদান কৰা হয় আৰু প্ৰয়োজন হলে ৰেফাৰ কৰা হয় বেলেগ হস্পিটেললৈ ভাল হস্পিটেললৈ ইট ইজ ইমপ্লিমেন্টেড বাই দ্য মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেন্ট হয়নে কি হয় Ministry of Health and Family Welfare হয়নে সো এইটো বহুত গুৰুত্বপূৰ্ণ যেতিয়া যিকোনো স্কিম পলিসি তোমালকে চাবা অভিযান চাবা কোনটো মন্ত্ৰালয়ে তা কাৰ্যকৰী কৰিছে হেতু গুৰুত্বপূৰ্ণ সো ইট ইজ নট কাৰেক্ট 4 টো যদি তুমি এলিমিনেট কৰি দিয়া 1 2 and 3 is the correct answer okay Next হৈছে সদায় আমি প্ৰত্যেক বছৰে এটো সময়ত জাপানিজ এনকেফেলাইটিছৰ নিউজ কৰিবলগীয়া হয় আমি আন্ডাৰস্ট্যান্ড কৰিবলগীয়া হয় এই সমস্যাটোৰ বিষয়ে জাপানিজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ এটো কি হয় কিহৰ কাৰণে হয় তোমালকে এই আইকনটো দেখি গম পাইছাই সাগে কিহৰ কাৰণে হয় মহে কামুৰিলে হয় মস্কিটো হয়নে সো ইয়াৰ কাৰণে আকৌ মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰে আমাক ইয়াৰ পৰা বচাবৰ কাৰণে কিছুমান আমাক কি কৰে অৱগত কৰিবৰ কাৰণে সেনসিটাইজ কৰে যে পিগ শেল্টাৰ্স বা আমাৰ যে এই গাহৰি পালন কৰা হয় আমি যাতে ঘৰৰ ওচৰত নিচে কাখত সেই গাহৰি পালন কৰা সেই পিগ ষ্টাইজ বিলাক আমি ঘৰৰ কাখত নাৰাখো ইনসেক্টিসাইডাল স্প্ৰে সময় সময় আমি যাতে স্প্ৰে কৰো হয়নে সময় সময় কিপ দ্য সাৰাউন্ডিংস ক্লিন সময় সময় আমি ঘৰৰ চৌদিশটো আমি সফা কৰো ভ্যাকসিনেশন এই আমি সৰু বাচ্চাক এবছৰৰ পৰা 15 বছৰ লৈকে যি শিশু আছে তেওঁলোকক সময়মতে আমি ভ্যাকসিন দিও আমি যাতে ৰৈ যোৱা পানী বেছি দিনলৈকে তাতে ৰব নিদু কাৰণ সেই পানীটোতে মহৰ জন্ম হয় স্লিপ আন্ডাৰ মস্কিটো নেট আঠুৱা লগাবলৈ টান পালেও ৰাতি আঠুৱা লগাই ল'ব লাগে হয়নে ওয়্যাৰ ফুল স্লিভ ক্লোথছ আৰু বাহিৰলৈ এনেকৈ মহ থকা জায়গাত গলে দীঘল হাতৰ আমি মানে কাপোৰ পিন্ধি যাব লাগে এই ইনসিডেন্সটো সোৱা আমাৰ ভাৰতৰটো হয়ে তাৰ লগতে অসমখনো ৰঙা হৈ আছে ওকে আৰু ভাৰতৰ ভিতৰত যদি আমি চাও তেনেহলে দেখিবলৈ পাও আসাম ইজ
continues to remain the worst affected state in case for Japanese encephalitis. Japanese encephalitis or ক্ষেত্ৰত আটাইতকৈ বেছি যদি কোনোবা এখন ৰাজ্যই ভুগিবলগীয়া হৈছে এইখন হৈছে অসম আৰু ইয়াত দেখিছানে এইটো 2018 পৰা 2026 লৈকে এইটো ডেটা 4,000 ওচৰা-ওচৰি 3,767 জাপানিজ এনকেফেলাইটিছ কেছেছ আমি অসমত দেখিবলৈ পাইছোঁ আৰু ইয়াৰ ভিতৰত 600 আৰু অধিক মানুহৰ মৃত্যু হৈছে তাৰমানে এইটো এটা ফেটেল ডিজিজ এই বেমাৰটো হ'লে মানুহ মৃত্যুমুখত পৰিব পাৰে সেইকাৰণে আমি এইটো কথা ইমান ডিছকাছ কৰি আছোঁ লগতে কমিউনিটি হেল্থ গোটেই জনসাধাৰণৰ এটা সামগ্ৰিকভাৱে এইটো হেল্থৰ কাৰণে এটা বহুত ডাঙৰ সমস্যা আসাম একাউণ্টছ ফৰ এইটো তোমালোকে মনত ৰাখিবা আসাম একাউণ্টছ ফৰ 62% of Japanese encephalitis cases গোটেই ভাৰতবৰ্ষত যিমান Japanese encephalitis কেছ আছে আটাইতকৈ বেছি অসমত হয় আৰু গোটেই ভাৰতবৰ্ষৰ 62% 62% আমাৰ অসমতে হয় সেইকাৰণে আমাৰ ইমান Japanese encephalitisত ডেথো হৈছে মৃত্যুমুখতো পৰিছে ঠিক আছে সো যোৱা বছৰ অলমোষ্ট 80 জন মানুহ 2025ত অলমোষ্ট 80 জন মানুহে মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু এই মানে সংখ্যা কোনোবা এদিন বাঢ়িছে কোনোবা এটা বছৰ কমিছে কিন্তু প্ৰতি বছৰে আমি দেখিছোঁ জাপানিজ এনকেফেলাইটিছৰ কাৰণে মানুহে মৃত্যুমুখত পৰিবলগীয়া হৈছে ওকে সো অসমত আমি দেখিলোঁ 62% মানে কি আধাতকৈ বেছি জাপানিজ এনকেফেলাইটিছ কেছ আমাৰ অসমতে হৈছে ঠিক আছে নিয়াৰলি 2/3 অফ নেশ্যনেল ফেটেলিটিজ আৰু গোটেই ভাৰতবৰ্ষত যিমান মানুহ মৃত্যুমুখত পৰে তাৰে 2/3 ঠিক আছে 2/3 আমাৰ অসমত হয় আৰু জাপানিজ এনকেফেলাইটিছ কি হয় এইটো এটা বেমাৰ হয় ঠিক আছে কোনটো অংশক আটাইতকৈ বেছি এফেক্ট কৰে ইটস দ্য ব্ৰেইন আমাৰ ব্ৰেইনটোক হয়নে ইট ইজ কজড বাই জাপানিজ এনকেফেলাইটিছ ভাইৰাছ তাৰমানে এইটো এটা ভাইৰেল ডিজিজ হয় ওকে আৰু কোনটো ভাইৰাছে কৰে ফ্লেভি ভাইৰাছে কৰে এইটো ওকে সেম ফ্যামিলি এই ফ্যামিলিৰ মস্কিটো কিটা আটাইতকৈ ডেঞ্জাৰাছ যে অত্যন্ত মানে বদমাছ আৰু আমাৰ ডেংগি জিকা ভাইৰাছ ইয়েলো ফিভাৰ ৱেষ্ট নাইল ভাইৰাছ এই গোটেই বেমাৰবিলাক এই ফ্যামিলিৰ মস্কিটো বা মহবিলাকে আমাৰ বিয়পায় ওকে আৰু ইয়াৰ যদি ডিজিজ সাইকেলটো চাওঁ তেনেহ'লে কি দেখিবলৈ পাওঁ ৱাটাৰ বাৰ্ডছবিলাকো হোষ্ট হয় ইয়াৰ কাৰণে তাৰমানে আমি এই দলনিৰ ওচৰত বা আমাৰ জলাশয়বিলাকত যিবিলাক বাৰ্ডছ পাওঁ পক্ষী পাওঁ কিবিলাক কেনেকুৱা ধৰণৰ পক্ষী কেতিয়াবা তোমালোকে ডাউক দেখিছা কেতিয়াবা তোমালোকে বগলী দেখিছা হয়নে কণামুচৰি দেখিছা এইবিলাক বাৰ্ডছত থাকে ঠিক আছে মস্কিটোজ মহলে যায় সেই ভাইৰাছটো পিগছলৈ যায় আকৌ মস্কিটোজ মহলে যায় তাৰপিছত লাষ্টত হোষ্ট মানে লাষ্টত আক্ৰমণ কৰে মানুহক ঠিক আছে ভেক্টৰকিউলেক্স মস্কিটোজ হয় আৰু ৰিজাৰ্ভয়াৰ হয় এইবিলাক হেৰনছ এগ্ৰেটছ পিক্সবিলাকৰ গাত আটাইতকৈ বেছি এম্প্লিফাই হয় বেছিকৈ ই বৃদ্ধি পায় ঠিক আছে আৰু লাষ্টত হিউমেনছক এটেক কৰে অসমত আমি দেখিলোঁ গোটেই ভাৰতৰ ভিতৰত আটাইতকৈ বেছি জাপানিজ এনকেফেলাইটিছ কেছেছ হয় 62% কেছেছ গোটেই ভাৰতৰ ভিতৰত অসমত হয় ইয়াৰ কাৰণটো কি কাৰণ হৈছে আমাৰ পানী বেছি জলাশয় আমাৰ দলনি পিঠনি ইত্যাদি বেছি য'ত মস্কিটো ব্ৰিডিং সাইট হিচাপে সেই মহবিলাক তাতে জন্ম লয় ঠিক আছে ৰেইনফল বেছি পানীত তাতে ৰৈ যায় হয়নে ফ্লাড হয় আৰু লগতে গাহৰি পালন কৰা আৰু গাহৰি খোৱা মানুহ আমাৰ ইয়াত বহুত বেছি ঠিক আছে গাহৰি পালনৰ কাৰণে ইয়াত যেহেতু পিগছবিলাকতে আটাইতকৈ বেছি বা গাহৰিতে আটাইতকৈ বেছি এই ভাইৰাছটো কি হয় এম্প্লিফাই হয় হয়নে সেইটো কাৰণে আমাৰ সমস্যা ৱেটলেণ্ড ইক'চিষ্টেমৰ কাৰণে এই বাৰ্ডছবিলাকো আমি দেখিবলৈ পাওঁ হয়নে বা পক্ষীবিলাকো আমি দেখিবলৈ পাওঁ আৰু ইয়াত কি হয় জাপানিজ এনকেফেলাইটিছ হ'লে এজন মানুহৰ কি চিম্পটমছ আমি দেখিবলৈ পাওঁ প্ৰথমতে মাইল্ড ইনফেকশ্যন হয় ফিভাৰ হ'ব পাৰে হেডেক হ'ব পাৰে মূৰ বিষ হ'ব পাৰে উইকনেছ হ'ব পাৰে এইখিনি বস্তুটো আমাৰ সাধাৰণ জ্বৰ হ'লেও হয়নে চিভিয়াৰ ইনফেকশ্যন হ'লে কিন্তু হাই ফিভাৰ হয় ডিঙিত ষ্টিফনেছ বাঢ়ে ঠিক আছে কনভালশ্যনছ হয় কনকাশ্যনছ হ'ব পাৰে ব্ৰেইনত ইনফ্লেমেশ্যন হৈ যায় ঠিক আছে আৰু approximately fatality rate এই বেমাৰটোৰ অত্যন্ত বেছি 20 to 30% সেইকাৰণে বেমাৰ হোৱাৰ লগে লগে আমাৰ যদি জ্বৰো হয় আমি সেইকাৰণে টেষ্ট কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ যে এইটো
কাৰণ চিমটমছ কেইটা দেখিছা নাই ইনিচিয়েল চিমটমছ সাধাৰণ জ্বৰৰ নিচিনাই একেই হয় সেইকাৰণে আমি এইটো কৰিব লাগিব যে সময়মতে আমি ট্ৰিটমেণ্ট ল'ব লাগিব অ'কে আৰু পাব্লিক হেল্থৰ কাৰণে এইটো অতি গুৰুত্বপূৰ্ণ তোমালোকৰ এক্সামৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কাৰণ গোটেই কমিউনিটিটোক এইটো যিহেতু স্প্ৰেড হয় এই বেমাৰটো মস্কিটোৰ দ্বাৰা মহৰ দ্বাৰা এই বেমাৰটো বেলেগ মানুহলৈ বিয়পিব পাৰে সেইকাৰণে এইটো গোটেই পাব্লিক জনসাধাৰণৰ হেল্থৰ লগত জড়িত হাই মৰ্টেলিটি ৰেট আছে ইয়াৰ ডিজেবিলিটি হৈ যাব পাৰে যদি কোনোবা বাছেও তথাপিও মানুহজন পেৰালাইচিছত ভুগিব পাৰে ঠিক আছে ছিজনেল আউটব্ৰেক আৰু সৰু ল'ৰা ছোৱালীক অত্যন্তই বেছিকৈ এফেক্ট কৰে ঠিক আছে আৰু গভৰ্ণমেণ্টে ইয়াৰ ৰেছপন্স কি দিছে গভৰ্ণমেণ্টে ভেক্টৰ বৰ্ন ডিজিজৰ কণ্ট্ৰল প্ৰগ্ৰেমখিনি আগবঢ়াই লৈ গৈছে ভেক্টৰ বৰ্ন ডিজিজ মানে বেলেগ এটা হোষ্টৰ পৰা আহি পেলাই যেতিয়া সেই বেমাৰটো বিয়পে ঠিক আছে চ' তাৰ কাৰণে কি কৰিছে সময় সময় ভেকচিনেশ্যন মস্কিটো কণ্ট্ৰলৰ কাৰণে মস্কিটো নেটছ বিতৰণ কৰা আমি দেখিছোঁ হয়নে মহৰি বিতৰণ কৰা আৰু কি কৰে সময় সময়ে স্প্ৰে কৰে জেগাই জেগাই হয়নে চ' ছাৰ্ভেইলেঞ্চ ৰাখে এই ডায়েগনচিছবিলাকৰ ওপৰত মানুহক অৱগত কৰায় ঠিক আছে কাৰণ মানুহে যদি অৱগত নহয় নাজানে তেতিয়া মানুহে মৃত্যুমুখত পৰিব পাৰে আৰু ইয়াৰ কাৰণে এটা ভেকচিনো আছে যিটো আমি অকণমান আগতে পালোঁ যে শিশুসকলক প্ৰদান কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াত ইউনিভাৰ্চেল আমাৰ যিটো ইমিউনাইজেশ্যন প্ৰগ্ৰেম আছে এই ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেমৰ অন্তৰ্গত হয় এই ভেকচিনটো আৰু চিলড্ৰেনক টাৰ্গেট কৰা হয় এডাল্ট কেম্পেইনছ ইন হাই ৰিস্ক এৰিয়া কেতিয়াবা এডাল্টছকো ল'বলৈ এইটো কোৱা হয় যদি আমাৰ অসমৰ নিচিনা জেগা যিহেতু হাই ইনচিডেঞ্চ ৰেট ইয়াতে আছে সেই অসমৰ নিচিনা জেগাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অ'কে ইয়াৰ লগত জড়িত হৈ আছে নেশ্যনেল হেল্থ মিছন ইণ্টিগ্ৰেটেড ভেক্টৰ মেনেজমেণ্ট প্ৰগ্ৰেম ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেঞ্চ অ'কে আৰু WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও ইয়াৰ কাৰণে এক ষ্ট্ৰেটেজি দিছে যে আমি সময়মতে ভেকচিনেশ্যন কৰিব লাগে সময়মতে ছাৰ্ভেইলেঞ্চ কৰিব লাগে চাব লাগে নিৰীক্ষণ আমি ৰাখিব লাগে আৰু ভেক্টৰ কণ্ট্ৰলৰ ওপৰত আমি গুৰুত্ব দিব লাগে চিমিলাৰলি আমাৰ আগৰটো যিটো আমাৰ গ্ল'বেল টাৰ্গেট আছিলে এইটো সেই একেই গ্ল'বেল টাৰ্গেটৰ অন্তৰ্গত হয় হুইচ ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল নম্বৰ 3 য'ত হেল্থৰ বিষয়ে উল্লেখ কৰিছে অ'কে চ' এই প্ৰশ্নটো UPSCত আহিছিলে তোমালোকে এই প্ৰশ্নটো খুব সহজে এবাৰ কৰিব পাৰিবা এইটো চোৱা উইথ ৰেফাৰেঞ্চ টু ডিজিজেছ কজ বাই ভাইৰাছৰ পৰা কি ডিজিজ স্প্ৰেড হয় এইকেইটা ডিজিজৰ কথা তোমালোকে চোৱা জেপানিজ এনচেফেলাইটিছ হয়নে আমি পালোঁ এইমাত্ৰ কাৰেক্ট কিয়ানাছুৰ ফৰেষ্ট ডিজিজ কি হয় এইটো মাংকি ফিভাৰ বুলিও কয় হয়নে জানানে এই বেমাৰটোৰ বিষয়ে মই ক'ম অকণমান পিছত নিপা ভাইৰাছ ডিজিজ ইয়াত কৈয়ে দিছে এইটো ভাইৰাছ ডিজিজ ঠিক আছে যদি এইটো তুমি নাজানাও ধৰা তথাপি এনচাৰটো কৰিব পাৰিবা নাই চোৱাচোন পাৰিবা কি হ'ব এনচাৰটো 1 আৰু 3 থাকিবই লাগিব নাই 1 আৰু 3 থকা কোনটো অপশ্যন আছে চি আৰু তাৰমানে গম পালা যে কিয়ানাছুৰ ফৰেষ্ট ডিজিজটো ভাইৰাছৰ পৰা স্প্ৰেড হয় ঠিক আছে তাৰমানে তোমালোকে যদি কিবা এটা নাজানা দেখিছা তথাপিও কুৱেশ্যনটো এটেম্প্ট কৰিব লাগে বুজিছানে কেতিয়াবা পৰীক্ষা হলত গৈও নতুন বস্তু শিকি আহিব পাৰা এইটো হৈছে কিয়ানাছুৰ ফৰেষ্ট ডিজিজটো মাংকি ডিজিজ বুলি কোৱা হয় উৰহ বা টিক্স যে আমি কেতিয়াবা এই কুকুৰবিলাক মেকুৰীবিলাকৰ ওপৰত উৰহ দেখোঁনে সেই উৰহ মাংকিৰ তাত থাকে আৰু মাংকিৰ পৰা আকৌ মানুহৰ গাত এই বেমাৰটো হ'ব পাৰে ঠিক আছে কিয়ানাছুৰ ফৰেষ্ট ডিজিজ মাংকি ডিজিজ বুলিও যাক কোৱা হয় এইটো এটা ভাইৰেল ডিজিজ হয় অ'কে ভাইৰাছটোৰ হোষ্ট হয় এই টিক্সবিলাক নেক্সট হৈছে আমাৰ অসমৰ পৰা গেলেণ্ট্ৰি এৱাৰ্ড মানে কি সাহসৰ কাৰণে দিয়া বিশেষ বঁটা ঠিক আছে বিশেষ পুৰস্কাৰ এই পুৰস্কাৰ আমাৰ শৌৰ্য চক্ৰ ৰিচেণ্টলি অসমৰ ব্যক্তি দুগৰাকীয়ে পাইছে তাৰ বিষয়ে আমি আলোচনা কৰিম অ'কে এতিয়া আমাৰ গেলেণ্ট্ৰি এৱাৰ্ডছৰ ভিতৰত দুটা টাইপ অফ গেলেণ্ট্ৰি এৱাৰ্ডছ পাওঁ বা আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ এই সাহসৰ কাৰণে দিয়া পুৰস্কাৰসমূহ দুটা ভাগত কেনেকৈ যেতিয়া আমাৰ যুদ্ধ চলে যুদ্ধৰ সময়ত যদি কোনোবাই বীৰত্বৰ প্ৰমাণ দিছে বা সাহসৰ প্ৰমাণ দিছে তেতিয়া 3 প্ৰকাৰৰ চক্ৰ বা 3 প্ৰকাৰৰ মানে এৱাৰ্ড পুৰস্কাৰ দিয়া হয় পৰমবীৰ চক্ৰ অশোক চক্ৰ মহাবীৰ চক্ৰ ঠিক আছে এই তিনিটা টাইপ তিনিটা ক্ৰনলজিক্যালি তোমালোকে যদি চোৱা হাইয়েষ্ট হয় পৰমবীৰ চক্ৰ নেক্সট হয় অশোক চক্ৰ তাৰ পিছত আহে মহাবীৰ চক্ৰ আৰু যেতিয়া পিচ টাইম হৈ থাকে এতিয়াতো আমি কাৰো লগত যুদ্ধ চলি থকা নাই ভাৰতৰ এতিয়া পিচ টাইম চলি আছে এতিয়া এইকেইটা এৱাৰ্ডছ দিয়া নহয় ঠিক আছে
এতিয়া দিয়া হয় কীৰ্তি চক্ৰ, বীৰ চক্ৰ আৰু শৌৰ্য চক্ৰ, ঠিক আছে। এইটো পিচ টাইম এৱাৰ্ড বা শান্তিৰ সময়ত দিয়া বীৰত্বৰ কাৰণে পুৰস্কাৰ। অ'কে, এতিয়া তোমালোকে এই মেপখন গুৰুত্ব সহকাৰে চোৱা। এই মেপখন তোমালোকে আঁকিবা আৰু আমাৰ যিমান ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ আছে, কাৰ কাৰ লগত আছে, পাকিস্তানৰ লগত আছে, নেপাল আছে, চাইনা আছে, হয়নে, বাংলাদেশ আছে, ভূটান আছে, ম্যানমাৰ আছে। অ'কে, এই ডাঙৰ এটা লেণ্ড বৰ্ডাৰত আমাক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমাৰ সুৰক্ষা বাহিনী, প্ৰতিৰক্ষা বাহিনী তাতে থাকে, ঠিক আছে। কোনে কোনে আমাৰ কোনটো বৰ্ডাৰ চাই আছে। অ'কে, যেনেকৈ আমি জানো বাংলাদেশৰ ওচৰত কোনে আছে, বাংলাদেশৰ বৰ্ডাৰটোত কোন আছে, BSF, আমি শুনিয়ে থাকোঁ, হয়নে। ঠিক তেনেকৈ নেপালৰ ওচৰত কোন আছে, সশস্ত্ৰ সীমা বল। অ'কে, চাইনাৰ লগত ইণ্ডো টিবেটান বৰ্ডাৰ ফ'ৰ্চ আছে, অ'কে, পুলিচ আছে। চ' এই গোটেইখিনি তোমালোকে চাবা, আঁকিবা আৰু কিমান কিমান দৈৰ্ঘ্যৰ হয় আমাৰ সীমান্ত, কাৰ কাৰ লগত আমি কিমান দীঘল সীমান্ত শ্বেয়াৰ কৰোঁ। অ'কে, এই মেপখন অতিকৈ গুৰুত্বপূৰ্ণ আমাৰ ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে আৰু অভাৰঅল আমাৰ নেশ্যনেল ছিকিউৰিটিৰ কাৰণে। চ' দুজন সৈনিকক, অসমৰ হয় এই দুজন সৈনিক, তেখেতসকলক শৌৰ্য চক্ৰ দিয়া হৈছে। শৌৰ্য চক্ৰটো আমি কি বুজিলোঁ এতিয়া, পিচ টাইম, শান্তিৰ সময়ত দিয়া বঁটা, ঠিক আছে। কাক কাক দিয়া হৈছে, মেজৰ ভাৰ্গৱ কলিতা আৰু ধ্ৰুৱজ্যোতি দত্ত। তেওঁলোকক কিয় দিয়া হৈছে, কাৰণ তেওঁলোকে জম্মু কাশ্মীৰত কাউণ্টাৰ টেৰৰিজম অপাৰেশ্যনত সাহসিকতাৰ প্ৰমাণ দেখুৱাইছে। কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যন মণিপুৰতো, ঠিক আছে, এই দুখন জেগাত। মেজৰ ভাৰ্গৱ কলিতা তেওঁ ৰাষ্ট্ৰীয় ৰাইফেলছ, ইণ্ডিয়ান আৰ্মিৰ ৰাষ্ট্ৰীয় ৰাইফেলছত কাম কৰে। ৰাষ্ট্ৰীয় ৰাইফেলছে বিশেষকৈ এণ্টি ইনচাৰ্জেঞ্চি বা এণ্টি টেৰৰিজম মানে অপাৰেশ্যনছবিলাক চলায় আৰু তেখেতে 3জন পাকিস্তানী বেক টেৰৰিষ্টক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰু অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ্ছ মানে গ্ৰাউণ্ডত কাম কৰি থকা ৱৰ্কাৰ্ছবিলাক এৰেষ্ট কৰিবৰ সহায় কৰাৰ কাৰণে তেওঁক এই সন্মানেৰে পুৰস্কৃত কৰা হৈছে। কি সন্মান দিয়া হৈছে, শৌৰ্য চক্ৰ, ভেৰি গুড। আৰু ৰাইফেলমেন ধ্ৰুৱজ্যোতি দত্ত, তেওঁ হৈছে আছাম ৰাইফেলছৰ বেটেলিয়নৰ এজন সৈনিক আৰু তেওঁ এম্বুছত, মণিপুৰৰ সময়ত এম্বুছত বহুতকেইটা মাল্টিপল বুলেট ইঞ্জুৰিজ, বহুতকেইটা গুলি তেওঁৰ মানে সন্মুখীন হয় আৰু তাৰ পিছতো তেওঁ কণ্টিনিউ ড্ৰাইভিং আণ্ডাৰ হেভি ফায়াৰিং, ইমান হেভি ফায়াৰিং হৈ থকাৰ স্বত্তেও কিন্তু তেওঁ ড্ৰাইভিং এৰি দিয়া নাছিলে। অ'কে, আৰু হেল্প ইভেকুৱেটেড ফিউ ফেল' ছ'লজাৰ্ছ ছেফলি, আৰু লগৰ যিসকল সৈনিক আছিলে তেওঁলোকক মানে সুৰক্ষিতভাৱে সেই ঠাইৰ পৰা উলিয়াই অনাত মানে তেওঁ কি কৰিছিলে, সক্ষম হৈছিলে, যিটো কাৰণত এতিয়া তেওঁ শৌৰ্য চক্ৰ, এই দুজন বীৰক, আমাৰ অসমৰ বীৰক শৌৰ্য চক্ৰ দিয়া হৈছে। গেলেণ্ট্ৰি এৱাৰ্ডছবিলাক যিবিলাক আমাৰ ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ডছ 1950s পৰা এইসমূহ দিয়া হৈছে, ঠিক আছে, কিন্তু পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ডছবিলাক 1952ৰ পৰা দিয়া হৈছে। অ'কে, কিহৰ কাৰণে দিয়া হয়, যেতিয়া সাহস, উদ্যম, হিৰ'ইজমৰ প্ৰমাণ তেওঁলোকে দিয়ে বিভিন্ন সময়ত, এতিয়া পিচ টাইমৰ সময়তো দিছে বা যুদ্ধৰ সময়তো দিয়ে, ঠিক আছে। চ' বিয়ণ্ড কল অফ ডিউটি, তেওঁ ডিউটিৰ পৰা বাহিৰত গৈও যেতিয়া সাহসিকতাৰ প্ৰমাণ তেওঁ দেখুৱায় আৰু নিজৰ মাজত থকা অদম্য সাহস আৰু নিজৰ দেশ মাতৃৰ প্ৰতি যি পেট্ৰিয়টিজম আছে, দেশ মাতৃৰ প্ৰতি যি ভাল পোৱা আছে, সেই তাৰ প্ৰমাণ দিয়ে। চ' এই ক্ৰনলজিটো তোমালোকে মনত ৰাখিবা, কিহৰ কাৰণে দিয়া, যুদ্ধৰ সময়ত দিয়া। পৰমবীৰ চক্ৰ PMV, ঠিক আছে, আৰু যেতিয়া আমাৰ পিচ টাইম সময়ত দিয়া AKS, অশোক চক্ৰ, কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ। আগতে কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰৰ অশোক চক্ৰ টাইপ হিচাপে টাইপ 1, টাইপ 2, টাইপ 3 হিচাপে কোৱা হৈছিলে, কিন্তু এইটোৰ নামখিনি এতিয়া কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ দিয়া হৈছে, ঠিক আছে। চ' এটা কথা মনত ৰাখিবা, মিলিটাৰী আৰু পেৰামিলিটাৰী ফ'ৰ্চেছকটোতো দিয়া হয় সাহসৰ কাৰণে, কিন্তু এই এৱাৰ্ডটো চিভিলিয়ানসকলকো দিয়া যায় যদিহে এজন চিভিলিয়ানে বহুত সাহসিকতাৰ প্ৰমাণ দেখুৱাইছে, অদম্য সাহস তেওঁ দেখুৱাইছে, ঠিক আছে। চ' ৰাষ্ট্ৰীয় ৰাইফেলছ, য'ত এই মেজৰ, কোনজন মেজৰ আছিলে, নামটো মেজৰ ভাৰ্গৱ কলিতা, যিটো মানে ইউনিটত কাম কৰিছিলে, সেইটো হৈছে ৰাষ্ট্ৰীয় ৰাইফেল, ইণ্ডিয়ান আৰ্মিৰ ৰাষ্ট্ৰীয় ৰাইফেল। ৰাষ্ট্ৰীয় ৰাইফেলটো হৈছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি ফ'ৰ্চ অফ ইণ্ডিয়ান আৰ্মি। কাউণ্টাৰ ইনচাৰ্জেঞ্চি ফ'ৰ্চ মানে টেৰৰিজমৰ এগেইনষ্টত কাম কৰা এটা বিশেষ ফ'ৰ্চ। অ'কে, চ' তেওঁ জম্মু এণ্ড কাশ্মীৰত সেই সাহস দেখুৱাইছে কাৰণে তেওঁক কি দিয়া হৈছে, শৌৰ্য চক্ৰ। অ'কে, এইটো PYQ আহিছিলে, তোমালোকে চোৱা। পৰমবীৰ চক্ৰ, এইটো ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড হয়নে,
কি আছিলে ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ PMV হয়নে অশোক চক্ৰ পিছ টাইম হয়নে শৌৰ্য চক্ৰ পিছ টাইম হয়নে আৰু এটা আছিলে কি কীৰ্তি চক্ৰ very good so all the three are correct okay we're going to end this class with a very beautiful quote and very relevant to you আজি প্ৰত্যেকটো সময় যে তোমালোকে পঢ়াত লগাইছা কিহৰ কাৰণে every chapter you study today is a step closer to the life you want বা তুমি তোমাৰ লক্ষ্যত উপনীত হ'বলৈ এই প্ৰত্যেকটো সময় তোমাক সহায় কৰিছে thank you so much with this we wrap up today's session